সাবধান আপুনি অকণমান বাহিৰলৈ ওলাই যায় নহ'লে তেতিয়া আপোনাৰ তুলিবলৈ মানে হেৰি সুবিধা হ'ব। কৃষ্ণ অষ্টমী তিথি আজিৰ দিনটো অতিকে গুৰুত্বপূৰ্ণ আৰু অতিকে তাৎপৰ্যপূৰ্ণ। অসম চৰকাৰৰ এক অভিলাষী আঁচনি গুণোৎসৱ 2025 বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ আজি আমাৰ মুখ্য নিৰীক্ষণৰ দিন। এই সুযোগতে বিদ্যালয়ৰ সকলো ছাত্ৰলৈ বিদ্যালয়ৰ ছাত্ৰ একতাৰ সভাৰ আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা জনালো। আশা কৰো বিদ্যালয়ৰ সোণালী ইতিহাসত এই পৰীক্ষাৰ ফলাফলে সগৌৰৱে জিলিকি থাকিব এক বিশেষ স্থানত। আজি আমি গৌৰৱান্বিত যে মুখ্য নিৰীক্ষণৰ বাবে আমাৰ মাজত উপস্থিত হৈছে যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ প্ৰবক্তা শ্ৰদ্ধাৰ পাৰ্থিক নন্দন শইকীয়া। ছাৰ, আপোনাক আমাৰ বিদ্যালয়লৈ আদৰণি জনাইছো। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু এখনি ফুলাম গামোচা আৰু একোখি ফুলৰ থোপাৰে সম্বৰ্ধনা জনাব ছাত্ৰ একতাৰ সভাৰ পৰা সম্পাদক দেৱাশিষ বৰা আৰু আলোচনী বিভাগৰ সম্পাদক আৰিয়ান দাস। এতিয়া আছে বিদ্যালয়ৰ প্ৰাৰ্থনা। নিজ নিজ কৰ্তব্য কৰি যাবলৈ হৃদয়ত বল শক্তি আৰু সাহস দিয়া। ওম আসতু মা সদ্গময় তমসু মা জ্যোতির্গময় মৃত্যু মা মৃতঙ্গময়। Om Shanti Shanti Shanti. Principal sir, respected our special guest, external sir, our teachers, my brothers and my dear friends. My name is Sri Monjil Bora. I read in class 7 section B. Now I am going to speak about discipline. Discipline is the most important part of our life. Without discipline, everyone becomes inactive and unfocused. We live in a materialistic world. People want everything quickly, but they do not want to work for it. Laziness is the main reason behind this. To achieve a goal, we must be disciplined enough. There are many benefits of discipline. A disciplined man will never be late for anything.
He will progress in his life faster than the others. He will always be prepared for challenges. Following proper rules and proper discipline always brings success. Discipline helps us to improve ourselves and to be punctual. Have a nice day. Thank you. এতিয়া আছে মহৎলোকৰ বাণী পৰিৱেশন কৰিব অষ্টম শ্ৰেণীৰ ছাত্ৰ মৌচুম বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুম বৰা। মই অষ্টম শ্ৰেণীৰ খ শাখাৰ ছাত্ৰ। আজি মই প্ৰাৰ্থনা সভাত মহৎলোকৰ বাণী পৰিৱেশন কৰিম বুলি আগবাঢ়িছোঁ। এখন কিতাপ ফলা আৰু এজন মানুহক হত্যা কৰা কথা একেই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। কিতাপৰ মূল উদ্দেশ্য হৈছে মগজুৰ বিকাশ সাধন কৰা, হৃদয় প্ৰসাৰিত কৰা আৰু আত্মাৰ বিকাশ সাধন কৰা কথাষাৰ কৈছিল স্বামী বিবেকানন্দে। ধন্যবাদ। এতিয়া আছে আজিৰ মুখ্য বাতৰি শিৰোনাম পৰিৱেশন কৰিব অষ্টম শ্ৰেণীৰ ছাত্ৰ অভিজ্ঞান দাস। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজ্ঞান দাস। মই অষ্টম শ্ৰেণী খ শাখাৰ ছাত্ৰ। আজি প্ৰকাশিত দৈনিক জনমভূমিৰ প্ৰধান বাতৰিৰ শিৰোনাম হ'ল দক্ষিণ কোৰিয়াৰ উদ্যোগ মন্ত্ৰী য়াংছুৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। বেংগালুৰুত এডভান্টেজ আছামৰ ৰোড শ্ব'ত অসমৰ মন্ত্ৰী অশোক সিংহলৰ। ৰাষ্ট্ৰপতি হৈয়ে ভাৰতকো ভাবুকি প্ৰদান ট্ৰাম্পৰ। ৰাষ্ট্ৰীয় একতা শিবিৰত শুভাৰম্ভ। 16খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে উদুলি মুদুলি কৃষি বিশ্ববিদ্যালয়। অসম চৰকাৰৰ নাছিল কোনো ভূমিকা। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতহে আম্বানীৰ চিৰিয়াখানালৈ হাতী। এতিয়া আহোঁ খেলৰ বাতৰিলৈ। সাবালেংকা জংছৰ অষ্ট্ৰেলিয়ান অপেন টেনিছৰ ফাইনেলত প্ৰৱেশ। ভাৰতীয় ফুটবল দলত মৰিগাঁও মহম্মদ ছামীৰ স্থান লাভ। 19 অনুৰ্ধ মহিলা টি20 বিশ্বকাপত 10 উইকেটত জয় ভাৰত। ধন্যবাদ। এতিয়া আছে স্বাস্থ্যবাণী পৰিৱেশন কৰিব নৱম শ্ৰেণীৰ ছাত্ৰ কমল শইকীয়া। নমস্কাৰ। যোগাসন শাৰীৰিক ব্যায়ামে মানুহৰ মন, প্ৰাণ আৰু শৰীৰ শান্ত, সুস্থ, শক্তিশালী কৰি ৰখাৰ লগতে উদ্যমীও কৰি তোলে। সকলোৱে যোগাসন বা ব্যায়াম কৰাটো নিতান্ত প্ৰয়োজন। পানী হৈছে প্ৰাণীৰ প্ৰাণ। আমি ৰাতিপুৱা শুই উঠি 3 গিলাচ পানী খাব লাগে। দৈনিক অতি কমেও 4 লিটাৰ পানী খাব লাগে। এনে কৰিলে আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায় আৰু দিনটোৰ বাবে সতেজ কৰি ৰাখে। পুৱা সোনকালে উঠিব লাগে আৰু ৰাতি সোনকালে শুব লাগে। দৈনিক অতি কমেও 6 ঘণ্টা আৰু অতি বেছিকৈ 8 ঘণ্টা শুব লাগে। এনে কৰিলে আমাৰ শৰীৰ আৰু মন সুস্থ হৈ থাকে। নিৰোগী হৈ থাকিবলৈ ফাষ্টফুড পৰিত্যাগ কৰাটো উচিত। ঘৰৰ খাদ্য অতিকৈ গুৰুত্বপূৰ্ণ আৰু তেলজাতীয় খাদ্য কমকৈ খাব লাগে। মোবাইল স্বাস্থ্যৰ পক্ষে অতিকৈ ক্ষতিকাৰক। ই আমাৰ চকু বা মন মগজুলৈ বৰ বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে যিমান পৰা যায় মোবাইল কমকৈ ব্যৱহাৰ কৰাটো সকলোৰে বাবে মংগলজনক। ধন্যবাদ। এতিয়া আছে পাচিৰ পত্ৰিকা আলোক অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰিবৰ বাবে মই শ্ৰদ্ধাৰ বিষ্ণু বৰা ছাৰক অনুৰোধ জনালোঁ। ধন্যবাদ প্ৰীতম। আজি যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বালক বিদ্যালয়ৰ আজিৰ এই বিশেষ দিনটোত গুণোৎসৱ উপলক্ষে উপস্থিত আমাৰ সন্মানীয় বিষয়ববীয়াসকলৰ লগতে মৰমৰ ছাত্ৰসকল, আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ খ শাখাৰ ছাত্ৰসকলে গুণোৎসৱৰ উপলক্ষে এখনি পাচিৰ পত্ৰিকা প্ৰস্তুত কৰি উলিয়াইছে। গতিকে এইটো আমাৰ বাবে অতি আনন্দৰ আৰু সুখবৰ, কাৰণ পাচিৰ পত্ৰিকাৰ জৰিয়তে ছাত্ৰসকলৰ
ভিতৰত সোমাই থকা বিভিন্ন প্ৰতিভা বিদ্যালয়তে উদ্ভাসিত হয়। গতিকে মই পলম নকৰি এই প্ৰাচীৰ পত্ৰিকাখন আজিৰ এই গুণোৎসৱত আমাৰ বিদ্যালয়লৈ এক্সটাৰ্নেল হিচাপে অহা যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ সন্মানীয় প্ৰবক্তা ডক্টৰ পাৰ্থিৱ নন্দন শইকীয়া ছাৰক মই উদ্বোধন কৰিবলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। লগতে আমাৰ অতি আনন্দৰ কথা, অতি সুখৰ কথা, আমাৰ বিদ্যালয়ৰ অধ্যক্ষ তথা যোৰহাট জিলা সংমণ্ডলৰ পৰিদৰ্শিকা মহোদয়া আমাৰ বুঢ়ী গগৈ বাইদেউ আমাৰ মাজত আছে। আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ পৰাণ বৰুৱা ছাৰ আছে। বিদ্যালয়ৰ বৰ্তমান উজলি উঠিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে আহিতি দেখা যেন লাগিল জোনাকৰে ৰাগি বতাহত বিয়পিল ফুলৰে পাহিতে তোমাৰে আহিতি দেখা যেন লাগিল জোনৰে পাঞ্চৈ ঘাটতে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল ৰিণিকি তোমাৰে মাতি সুৰতি ৰাতিৰে বাহিতে শুনা যেন লাগিল মনৰে লিহিৰি বনৰে কিৰি তোমাকে দিয়াই বুজনীয়া গছি উৰাজে মাৰিল গধূলি আহিল তৰা জিলিকিল এধানি নিয়ৰত গধূলি গোপালে উজলি উঠিল শিক্ষক ধ্ৰুৱজ্যোতি বৰদলৈ, সভাপতি অভিজ্ঞান দাস, সম্পাদক সুৰেণ হীৰা, সদস্যবৃন্দ চিন্ময় বৰুৱা, অংকুৰ সোণোৱাল, প্ৰিয়াংকু শইকীয়া। আখৰ লিখনত আছে মৌচুম বৰা আৰু ৰূপসজ্জা আকাশদ্বীপ হাজৰিকা আৰু বিকাশ বেজবৰুৱা।